এখন হৈছে লগৰী আৰু এতিয়া ৱেষ্ট বেংগল সোমাই এতিয়া আমি ভূটানৰ বাছ এইখন এখন ভূটান পুৰা অৰণ্য খুৰাজনৰ হোটেলত আজি থাকিম আমাৰ তামোল হেল্ল' এভৰিৱান গুড মৰ্ণিং এতিয়া বাজিলে 5টা আৰু মই আছোঁ এটা ধুনীয়া নদীৰ কাষত আৰু এইখন হৈছে মোৰ গাঁও আৰু গাঁৱৰ কাষতে এইটো হৈছে আমাৰ ননী নদী খুব ধুনীয়া এটা নদী যোনে এই নদীটো ওচৰত পায় তাৰ কাৰণে পূৰা সৌভাগ্য বুলি ক'ব পাৰি আৰু তাৰ গা চা ধুই পূৰা একদম চুলি তুলি শুকুৱাই নি এটা ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ এইটো এটা ধুনীয়া ভ্লগ হ'ব এই ভ্লগটো হৈছে এতিয়া শিলিগুৰিৰ পৰা আমি যাম নেপাল এতিয়া আছোঁ মই গাঁৱত এতিয়া ডাইৰেক্ট আমি শিলিগুৰি যাম শিলিগুৰিৰ পৰা নেপাল যাম এটা ধুনীয়া ভিডিঅ' হ'ব বুলি আশা কৰোঁ আৰু এই ভিডিঅ'টো লাষ্টলৈ চাই থাকিব বুলি আশা কৰোঁ লগৰী আজি 6 দিনৰ টুৰ লৈ ওলাইছোঁ আৰু এইখন হৈছে ইন'ভা ক্ৰিষ্টা এইখন লৈ যাম আৰু মোৰ লগত দাদা কেইজনমান যাব আৰু এজন দাদা আহি আছে গাড়ী লৈ বাহ ভাই কেনে পিছে টোপনি আহিছে না নাই ৰাতি পুৰা ফুল এক্সাইটেড আৰু এইখন দাদাই লৈ গৈ আছে আমি একেলগে যাম ৰঙিয়াৰ পৰা দাদা কেইজনমান উঠিব আৰু আমি এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি শিলিগুৰিত আজি থাকিম শিলিগুৰিৰ পৰা কালি আমি যাত্ৰা কৰিম নেপাললৈ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব এতিয়া আমি আহি পালোঁ বেজাৰা চিপাঝাৰৰ পৰা আহি এতিয়া বেজাৰা পালোঁ এতিয়া আছে শিলিগুৰি 430 কিলোমিটাৰ বঙাইগাঁও 146 আৰু এতিয়া আহি পালোঁ আমি শ্ৰীৰামপুৰ গেট চাওক লেফ্ট চাইডে গোটেই গেট হয় এইবিলাক শ্ৰীৰামপুৰৰ মেইন গেট আছিলে আগতে আৰু এতিয়া ৱেষ্ট বেংগল সোমাই গ'লোঁ আৰু ৱেষ্ট বেংগলত সোমাই ইয়াতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে তাত এতিয়া খানাটো খাই ল'ম মানে ৰাতিপুৱা একো খোৱা নাছিলোঁ ডাইৰেক্ট আহি ইয়াতে খাবলৈ ৰৈছোঁ আৰু হোটেলখনৰ নাম হৈছে শংকোজ ভেলী ৰেষ্টুৰেণ্ট খুব ধুনীয়া আৰু ইয়াত বুফে ছিষ্টেমো পায় কি পায় আপোনালোক দেখুৱাই আছোঁ কেনে লাগছে খাই এতিয়া আমি ৰুটি আৰু দালি খাই আছোঁ ৱেষ্ট বেংগলত চিম্পুল খাইছোঁ কাৰণ বেছি জাৰ্ণি হেভি খাব নোৱাৰি চ' আমি চিম্পুল খাইছোঁ আমি আৰু ইয়াৰ পৰা যাই আমি লাঞ্চ কৰিম এইবিলাক হৈছে ভূটানৰ বাছ এইখন এখন ভূটানৰ বাছ চাওক এই ভূটানৰ বাছ এইখন এখন ভূটানৰ বাছ ভূটান ট্ৰেন্সপৰ্ট ছাৰ্ভিচ এইখন এখন ভূটানৰ
পুৰা অৰণ্য শিলিগুৰিলৈ আছে আৰু 90 কিলোমিটাৰমান আছে আৰু ৰাস্তাত ইয়াত ডাব লৈ লৈছোঁ। বহুত গৰম, মিনিমাম ইয়াত 9 ডিগ্ৰীমান চলি আছে। ডাব খাই লৈছোঁ, অলপ ঠাণ্ডা পৰিব। আৰু এই আমাৰ ৰাজুদাই পূৰা নাৰিকল খাই আছে, পূৰা এই নাৰিকল পূৰা বান্দৰ যেন লগাইছে। ডাব নাৰিকল খালোঁ, ডাব নাৰিকল খাই পেলাই নাৰিকলটো পালোঁ কাৰণ এই নাৰিকল হৈছিল আৰু মই ডাব নাৰিকল খালি অথচ নাৰিকলটো থকা চাহে খাওঁ। আৰু ইফালে আমি 7 দিনৰ কাৰণে ইয়াত টেক্সটো দি দিলোঁ, 2800 টকা লৈছে 7 দিনত। এতিয়া আমি নেপালত সোমালোঁ, নেপালত সোমোৱাৰ লগে লগে গাড়ী পাৰ্মিট বনালোঁ, গাড়ী পাৰ্মিট বনোৱাৰ লগে লগে ইয়াতে 2800 টকা দি পাৰ্মিটটো বনাই ল'লোঁ। এতিয়া ৰোড টেক্সটো আমি আগত ল'ব লাগিব। হৈছে ৰয়েল আছাম হোটেল আৰু অসমৰে মানুহ
তামোলপুৰৰ মানুহ এইখন হৈছে হোটেল নাম্বাৰটো ছেভ কৰি থ'ব আপোনালোকে নেক্সট টাইম যদি আহে কাকো ভিতৰত কেতিয়াও থাকিব বিচাৰে অসমীয়া মানুহজনৰ হোটেলত থাকিব পাৰিব খুৰাজনৰ হোটেলত আজি থাকিম আমাৰ তামোলপুৰৰ অসমীয়া মানুহে আপোনালোকে যদি কেতিয়াবা কাকো ভিতৰত আহে চকুৰ ডক্টৰত আহে খুৰা তাত থাকিব পাৰে আৰু নাম্বাৰটো মই দি দিম আপোনালোকে আহিব পাৰে আপোনাৰ খুৰা ক'ত ঘৰ ৰঙিয়া আমাৰ তামোলপুৰত ঘৰ একদম আপোন মানুহ কেতিয়াবা যদি আহে আপোনালোকে ইয়াত থাকিব পাৰে ৰয়েল এছাম হোটেলত আহিলে এইটো মোডটো পূৰা অপেনলি পাই যাব এয়া হৈছে হোটেলৰ পৰা বাহিৰৰ ভিউ এইটো আৰু এইটো হৈছে মোৰ ৰুম 113 টিভি চিভি আছে ধুনীয়া বিচনা আছে লেট্ৰিন বাথৰুম আছে এইটো একদম চিম্পুল ভিডিঅ' আছিলে চিপাঝাৰৰ পৰা ডাইৰেক্ট নেপাললৈ শিলিগুৰি হৈ আৰু কালি গৈ আছোঁ কাঠমাণ্ডু আৰু ইয়াৰ পৰা মিনিমাম 13 ঘণ্টা লাগিব 550 কিলোমিটাৰ যাব লাগিব কালিও আপোনালোকলৈ ধুনীয়া ভিডিঅ' আগবঢ়াম আৰু এই ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ কাইলৈ লগ পাম এটা নতুন ভিডিঅ' লৈ কাঠমাণ্ডুৰ পৰা